ঘৰখনলৈ লক্ষ্মী বোৱাৰী এজনীয়ে আহিলে যেন পাওঁ। হয়, তাই বৰ ভাল ভালেই হ'ল। আমাৰ ঘৰখনৰ সকলোবোৰ সুখ শান্তি তাইৰ হাততে এতিয়া। বোপা বৰ ভাল হ'ল দে, তই যে তাইক পচন্দ কৰিলি। তাই আমাৰ ঘৰৰ লক্ষ্মী বোৱাৰী। মা, মোৰ জনী বাৰু ভালেই, কিন্তু ভাইটিয়ে যিজনী ছোৱালী পচন্দ কৰি থৈছে তাই কিন্তু এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয় দেই, কৈ দিলো মই। জানো সি ক'ত কি ছোৱালী পচন্দ কৰিলে আমাৰ পচন্দত বোৱাৰী এজনী আনিবলৈহে মন আছিল। ডাঙৰ বোৱাৰী আমাৰ পচন্দ মতে আহিছে, তইও পচন্দ কৰিছিলি, ভালেই তাই লক্ষ্মী বোৱাৰী। কিন্তু সৰু বোৱাৰী বা কি হয়? অনন্ত, তোৰ ভাইৰে ছোৱালী আনি ঘৰ সোমোৱালেহি। দেউতা, আপুনি এইবোৰ কি কথা কৈছে হেৰ? হয়, সি ছোৱালী পচন্দ কৰি থৈছে, কিন্তু সি ছোৱালী পলুৱাই নানে। মই যাম নহয়, মই ছোৱালী ঘৰত খুজি বিয়া পাতি আনিম। বাদ দিয়া, তুমি যাবা হোৱা মন্দিৰতে বিয়া পাতি শিৰত সেন্দুৰ লৈ বোৱাৰী আহি পদূলিৰ মুখত। কি? যোৱা চাই আহাগৈ। আহাচোন মা। অঞ্জনা, তুমি কিন্তু বৰ বেয়া কাম কৰিলা। তুমি আৰু দিগন্তই এনেকুৱা কাম কৰিব নালাগিছিল। কিয় তোমালোকে মনে মনে বিয়া পাতিলা? ঘৰখনৰ সন্মানৰ কথা আছিল, এনেকুৱা সিদ্ধান্ত কিয় ল'লা? হয় বাইদেউ, মই ভুল কাম কৰিলোঁ। আমি এনেকৈ বিয়া হ'ব নালাগিছিল, কিন্তু কি কৰিম, মোৰ ঘৰত বিয়াৰ ফিক্স কৰিছিল। কালিলৈ মোক চাবৰ বাবে, মোক আঙুঠি পিন্ধাবৰ বাবে মোৰ দৰা ঘৰৰ মানুহ অহাৰ কথা আছিল। সেয়ে আজি এই সিদ্ধান্ত ল'বলগীয়া হ'ল। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। ক্ষমা কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়, কিন্তু এনেকুৱা ভুল কৰি তুমি ঘৰখনলৈ বদনাম আনিছা। তুমি এইখন ঘৰৰ লক্ষ্মী বোৱাৰী কেতিয়াও হ'ব নোৱাৰা। বাইদেউ, আপোনালোকে মাত্ৰ মোক এটা চান্স দিয়ক। মই আপোনালোকক প্ৰমাণ কৰি দিম যে মই এইখন ঘৰৰ লক্ষ্মী বোৱাৰী হ'ব পাৰিম। মই মনৰ পৰা বেয়া নহয়, মই বাধ্যত পৰিহে এই সিদ্ধান্ত ল'বলগীয়া হ'ল। প্লিজ বাইদেউ, এটা মাত্ৰ চান্স দিয়ক। ঠিক আছে, আজিৰ পৰা তুমি প্ৰমাণ কৰি দেখুৱাবা যে তুমি এইখন ঘৰৰ লক্ষ্মী বোৱাৰী হয় নে নহয়। ইমান দিনে এইখন ঘৰত যিমানবোৰ কাম মই কৰি আছিলোঁ, সেই সকলোবোৰ কামৰ দায়িত্ব আজিৰ পৰা তোমাৰ। ৰাতিপুৱা ব্ৰেকফাষ্টকে আদি কৰি ৰাতিলৈকে সকলোবোৰৰ দায়িত্ব তোমাৰ। আৰু সময়ে সময়ে দেউতা মাক দৰবৰ যোগান দিয়াৰ দায়িত্বও তোমাৰ। এজনী লক্ষ্মী বোৱাৰীয়ে ঘৰখনৰ সকলো কাম কৰি হাঁহি মুখেৰে থাকে, কাকো একো অভিযোগ নকৰে। ময়ো চাওঁ তুমি কেনেকৈ লক্ষ্মী বোৱাৰী হোৱা। এমাহ তুমি এইখিনি কাম কৰিব লাগিব। তুমি এমাহৰ ভিতৰত প্ৰমাণ কৰি দিব লাগিব যে তুমি এইখন ঘৰৰ লক্ষ্মী বোৱাৰী। হ'ব, সেইটোকে হ'ব। মা, কিবা খাব নেকি? মানে আপোনাৰ বাবে চাহ বনাম নেকি? কোনো প্ৰয়োজন নাই, তোৰ হাতেৰে চাহ নাখাইহে পাৰিছোঁ। ঘৰখনলৈ বদনাম কঢ়িয়াই আনিলি, এতিয়া তোৰ হাতেৰে মই চাহ নাখাওঁ। মা, আপোনালোকে মোক সময় দিয়ক। মই এইখন ঘৰত ভালদৰে থাকিম আৰু সকলোকে আপোন কৰি ল'ম। ঘৰখনৰ সন্মান এতিয়াৰ পৰা মোৰ দায়িত্ব মা। মই বাইদেউকো কৈছোঁ কথাখিনি। বাইদেউকো কৈছ কথাখিনি? তই মোৰ ডাঙৰ বোৱাৰীৰ ভৰিৰ কেৰাঙলিটোৰ যোগ্যও নহয়। তই ক'ত আৰু তাই ক'ত? তাই এইখন ঘৰৰ লক্ষ্মী বোৱাৰী আৰু তই এইখন ঘৰৰ কুলেক্ষণী বোৱাৰী। মা, মই আপোনাক কথা দিছোঁ, এদিন আপুনি মোক লক্ষ্মী বোৱাৰী হিচাপে আদৰি ল'ব পাৰিব। মই সম্পূৰ্ণ চেষ্টা কৰিম ঘৰখনৰ বাবে ভাল কৰাৰ। যা, তোৰ ফকতীয়া কথাত মোৰ কোনো গুৰুত্ব নাই। এইখন ঘৰৰ লক্ষ্মী বোৱাৰী মোৰ ডাঙৰ বোৱাৰী নিহাৰিকা, তই নহয়। মা, মোকোতো এটা সুবিধা দিয়ক প্লিজ। মা, তোৰ মুখ চাবই মন নাযায়, এনে লাগে যে তোৰ মুখ দেখিলেই মোৰ যাত্ৰা ভংগ হ'ব বা সমংগল হ'ব। মা, সকলোৰে পচন্দ মতে মই সকলোখিনি ৰান্ধিলোঁ। এতিয়া আৰু পাকঘৰটোৰ পৰা আজৰি। যাওঁ, মই ওলাই যাওঁ। অঞ্জনা, তুমি পাকঘৰটোতে সোমাই আছা অথনিৰ পৰা। সিমানকৈ কি কৰি আছিলা পাকঘৰতে? বাকী কামবোৰ কোনে চোৱা চিতা কৰিব? এমাহতে তুমি যি প্ৰমাণ দিম বুলি কৈছিলা তুমি এইখন ঘৰৰ উপযুক্ত বোৱাৰী হোৱাৰ বা লক্ষ্মী বোৱাৰী হোৱাৰ, তাতেইচোন ফেইল কৰিছা। নাই বাইদেউ, মই ফেইল কৰিব নোৱাৰোঁ। আচলতে বনাই থাকোঁতেই বহুত দেৰি হ'ল। মাৰ পচন্দ মতে মায়ে যে জাতিলাও দি বিলাহী দি মাছৰ জোল বনালে ভাল পায়, মালৈ সেইদৰে বনাইছোঁ। দেউতাই আকৌ জাতিলাওৰ সৈতে মাছৰ জোল ভাল নাপায়, সেইবাবে দেউতাৰ বাবেও বেলেগকৈ বনাইছোঁ। আৰু আমি সকলোৱে, আপুনিও যিহেতু কৈছিল বিলাহী আৰু আলু দি বনাবলৈ, আমাৰ বাবে তেনেকৈ বনাইছোঁ। তুমি মানে মাছৰ দালিয়ে কেইবাখনো বনালা? হয়। এটা কথা শুনা, এইখিনি তুমি বনাইছোঁ বুলি বাহিৰত নক'বা, মই বনাইছোঁ বুলি ক'বা। তুমি বনাইছা বুলি ক'লে মাহঁতে কেতিয়াও নাখায়, শুনিছা নহয়? কিন্তু মিছা কথা ক'লে ভাল হ'ব জানো বাইদেউ? মিছা কথা কোৱাটো মহাপাপ। তাতে আমাৰ মা দেউতাৰ লগৰ মা দেউতাক মিছা কথা ক'লে শোভা নাপাব। তুমি কি ভাবিছা সঁচা কথাটো কৈ মা দেউতাৰ ভাত লঘোণ কৰা? তুমি যদি বনাইছা বুলি কোৱা, তেতিয়া মা দেউতাই একোৱে নাখাব আৰু মা দেউতাৰ ভাত লঘোণ হ'ব। মই সেইটো হোৱাটো নিবিচাৰোঁ।
গতিকে মা দেউতাক তুমি বনাইছা বুলি নক'বা, মই বনাইছোঁ বুলি ক'ম। মই সকলোবোৰ ঠিক কৰিব বিচাৰিছোঁ। হ'ব বাইদেউ, আপুনি যি ভাল দেখে। যোৱা যোৱা, তুমি এতিয়াই পাকঘৰৰ পৰা ওলাই যোৱা। মই মাহঁতক কৈছোঁ, তোমাক ঘৰৰ বাকীবোৰ কাম দিছোঁ আৰু মই পাকঘৰৰ দায়িত্ব লৈছোঁ। যোৱা, মায়ে নেদেখোঁতে মনে মনে ওলাই যোৱা। হ'ব বাইদেউ। আজি সকলোবোৰ মই ৰান্ধিলোঁ, কিন্তু সকলোৱে বাইদেউকে বাহ দিলে। একো নাই, সঁচা কথাবোৰ কৈ দিলে মাহঁতে নাখাব বুলিয়ে চাগে বাইদেৱে ফাঁকি দিলে। কিন্তু মিছা কথাৰে কেইদিন চলিম? সঁচাবোৰ কৈ দিব লাগিছিল। নাই নাই, আজি যদি মই সঁচাবোৰ কৈ দিওঁ তেতিয়া বাইদেৱে ভাবিব মই বনোৱা সকলোৱে শলাগিলত বাইদেউক শলাগিলত মই সহ্য কৰিব নোৱাৰিলোঁ। নাই, মই ক'ব নোৱাৰোঁ, কেতিয়াও ক'ব নোৱাৰোঁ। বাইদেৱে মোক বেয়া পাব। আমি দুয়োজনী বাই ভনীৰ দৰে থাকিব লাগিব। আমাৰ মাজত ভুল বুজাবুজি আহিব নোৱাৰে। কিন্তু বাইদেউক মই বুজাব লাগিব, সিমানকৈ ফাঁকি দি থকাটো ভাল নহয়। বেছিকৈ ফাঁকি দিব নালাগে। বাইদেৱে কৈছিল মা নাথাকোঁতেই, মা নামঘৰৰ পৰা অহাৰ আগতেই মাৰ ৰুমটো মই চাফা কৰি থ'ব লাগে। মাৰ ৰুমলৈ মই সোমাইছোঁ বুলি গম পালে মায়ে খং কৰিব। মায়ে জানে যে এই ৰুমটো বাইদেৱে চাফা কৰে। মই সোনকালে সকলোখিনি ঠিক কৰি লওঁ। ঐ কুলক্ষণী, তই মোৰ ৰুমত সোমাইছ যে? কাৰ পৰামৰ্শ লৈ তই এইটো ৰুমত সোমাইছ? মা, তোক এইটো ৰুমত সোমাবলৈ কোনে অধিকাৰ দিলে? কাৰ পাৰ্মিশ্যন লৈ সোমাইছিলি? মা মানে মই। কি হ'ল মা? ডাঙৰ বোৱাৰী, কি হ'ল বুলি সুধিবলৈ আহিছা? তুমি ঘৰত থাকোঁতে এই সৰু বোৱাৰীয়ে মোৰ ৰুমত, এইজনীকতো মোৰ বোৱাৰী বুলি ক'বলৈও মন নাযায়, সেই কুলেক্ষণীজনীয়ে মোৰ ৰুমত সোমাই কি কৰিছে তুমি দেখা নাই? মা, তাই হয়তো ৰুমটো চাবলৈ আহিছিল। কিয় চাবলৈ আহিব মোৰ ৰুম? সেইজনী এজনী কুলক্ষণী, সেইজনী মোৰ ৰুমলৈ সোমোৱাৰ অধিকাৰ কোনে দিলে? মা, মোক আপুনি কিয় ইমান বেয়া পায়? আপোনাৰ পুতেকলৈ মই পলাই আহিলোঁ, সেইটোৱেই মোৰ অপৰাধ। সেইটোৱেই অপৰাধ নহয়, তই কি ষড়যন্ত্ৰ কৰিছ সকলোবোৰ জানো মই। ষড়যন্ত্ৰ? অঁ, তই মোৰ ল'ৰালৈ বিয়া হৈ আহিলি হা? কিন্তু বিয়াৰ আগত তোৰ কাৰ লগত কি আছিল সকলো জানো মই। তই মোৰ ল'ৰাটোক ফচালি, তই এজনী বদনামী ছোৱালী, তই আমাৰ ঘৰখন বদনামী কৰিলি। মা, সেইবোৰ কথা বাদ দিয়ক। এইবোৰ কথা কৈ এতিয়া কি লাভ? ডাঙৰ বোৱাৰী, তুমি এইখন ঘৰৰ লখিমী বোৱাৰী। তুমি কৈছা যেতিয়া সেইবোৰ কথা আৰু নুলিয়াওঁ। কিন্তু ডাঙৰ বোৱাৰী, এইজনীক বুজাই দিয়া যে মোৰ ৰুমত দ্বিতীয় দিন নেদেখোঁ। ঘৰখনৰ সকলো কাম তুমি কৰা, খোৱা বোৱাৰ পৰা আদি কৰি সকলোবোৰ তুমি কৰা। তাই ৰাজৰাণীৰ দৰে বহি খাইছে, এইকো কামত লগাই দিবা। এইখন ঘৰত চাকৰণি কৰি ৰখাই উচিত হ'ব। নাপায় মা, সেনেকৈ কিয় কৈছে? মই যেনেকুৱা তাইও এইখন ঘৰৰ বাবে তেনেকুৱা। তাইক কিয় চাকৰণি কৰি ৰাখিম? তোমাৰ দৰে এই নহয়, তুমি ঘৰখনৰ সমস্ত কাম কৰি আমাৰ ওচৰত আমাৰ খবৰ লোৱা, মোৰ ভৰি পিটিকি দিয়াকে আদি কৰি মাথা মালিচ কৰি দিয়া, সমস্তখিনি কাম তুমি কৰা। এইজনী ৰাণীৰ দৰে বহি খাব, সেইটো হ'ব নোৱাৰে। সেইজনীক তুমি চিধা কৰা, নহ'লে মই এইজনীক এইখন ঘৰত সহ্য নকৰিম। হ'ব বাৰু মা, এতিয়া খং নকৰিবচোন, সকলো ঠিক হৈ যাব। মা, মই কাম কৰোঁ, কিন্তু সেই কামবোৰ মায়ে কিয় সেই কামবোৰ নেদেখে? তুমি কৰা কামবোৰ মায়ে নেদেখে বুলি ক'বলৈ আহিছা ন? মাৰ কথাত তৰ্ক নকৰিবাচোন। আমি এইখন ঘৰৰ বোৱাৰী, সকলোবোৰ কথা সহ্য কৰিব লাগিব। তুমি কিয় মাৰ কথাত কথা কৈছা? তুমি যদি ঘৰখনৰ ভাল বোৱাৰী হ'ব বিচাৰা, মাৰ মুখে মুখে উত্তৰ নিদিবা। বাইদেউ, মই মাৰ মুখে মুখে উত্তৰ দিব বিচৰা নাই, কিন্তু সত্যৰ পক্ষে মাত মাতিব বিচাৰিছোঁ। কোনোবাই যদি মোক মিছাতে ভুল বুজাব বিচাৰে, মিছাতে বেমাৰী সজাব বা মিছাতে মোক অপৰাধী সজাব বিচাৰে, মই কিয় মানি ল'ম? মই মোৰ যুক্তিৰে কথাবোৰ ক'ব বিচাৰোঁ। মই সদায় মিছাৰ আশ্ৰয় লৈ থাকিব নোৱাৰোঁ বাইদেউ, মই সঁচাবোৰ ক'ব বিচাৰোঁ। তুমি কি মাৰ মুখে মুখে উত্তৰ দিবা? নহয়, মই মাথো মোৰ সত্যতা প্ৰমাণ কৰিব বিচাৰোঁ। চুপ থাক, তই কি সত্যতা প্ৰমাণ কৰিবি? তই মোৰ লখিমী বোৱাৰীৰ কথা কাটিছ, মোৰ ডাঙৰ বোৱাৰী, এইখন ঘৰৰ লখিমী বোৱাৰীৰ কথা কাটিছ। ওলা, এতিয়াই মোৰ ৰুমৰ পৰা ওলা, মোৰ চকুৰ সন্মুখৰ পৰা ওলা। তোক একেবাৰে সহ্য নোহোৱা হৈছে মোৰ। তুমি এতিয়া ইয়াৰ পৰা যোৱা, মাৰ খং উঠিছে, পিছত পাতিবা কি পাতিব লগা আছে। ঠিক আছে। মায়ে মোক প্ৰতিটো মুহূৰ্ততে দেখিব নোৱাৰোঁ বুলিয়ে কৈ থাকে। মই এনে কি ভুল কৰিলোঁ? বাইদেউ বোলে ঘৰখনৰ লখিমী বোৱাৰী, বাইদেৱে কিমান ফাঁকি দি আছে সেই কথাৰ হিচাপ ৰাখিছেনে? মই ঘৰখনৰ বেয়া কৰিব বিচৰা নাই, কিন্তু বাইদেৱে দি থকা ফাঁকিবোৰ এইবোৰো ভাল হোৱা নাইকিয়া। মই আজি সকলোবোৰ কথা ক'ব বিচাৰিছিলোঁৱেই, নিজকে নিৰ্দোষী প্ৰমাণ কৰিব বিচাৰিছিলোঁ, কিন্তু মোৰ নিৰ্দোষী প্ৰমাণ হোৱাৰ আগত বাইদেৱে সকলোবোৰ ঢাকি দিলে। মোৰ মতে বাইদেৱে কিবা চাল খেলি আছে, কিন্তু
এইখিনি কথা মায়ে কেনেকৈ বুজিব? মাৰ সন্মুখলৈ মই কেনেকৈ আনো? নাই, মই নিজকে এইদৰে দোষী সজাই থাকিব নোৱাৰোঁ। মই কৰা কামবোৰ বেলেগে কৰিছে বুলি বাবা ল'ব, সেয়াও হ'ব নোৱাৰে। অঞ্জনা, অঞ্জনা! হয় বাইদেউ, বাহিৰলৈ আহা, মায়ে মাতিছে। মা, দে মোৰ সোণৰ আঙুঠি দুটা ঘূৰাই দে। মোৰ সোণৰ আঙুঠি দুটা তই চুৰ কৰিলি, ঘূৰাই দে মোক। এইবোৰ কি কৈছে মা? মই আপোনাৰ সোণৰ আঙুঠি কিয় চুৰ কৰিম? তই চুৰ নকৰিলে কোনে চুৰ কৰিব? কিয়? তইহে মোৰ ৰুমত সোমাইছিলি। দে, আজি অতদিনে মোৰ ডাঙৰ বোৱাৰী, মোৰ ঘৰৰ লক্ষ্মী বোৱাৰী মোৰ ৰুমত সোমাই আছে, কিন্তু একো বস্তুৱেই চুৰ হোৱা নাই। আজি তই প্ৰথম সোমায়েই মোৰ বস্তু চুৰ কৰিলি। মা, সেইবোৰ কি কৈছে আপুনি? মই চুৰুনি নহয়। তই চুৰুনি, তই চুৰ কৰিলি। আজি প্ৰথম মায়ে দেখিছে অঞ্জনাক মাৰ ৰুমত সোমোৱা। সেইবাবে মই মাৰ আঙুঠি দুটা লুকুৱাই থৈছোঁ, যাতে অঞ্জনাক চুৰ ধৰে। অঞ্জনাই সকলোবোৰ কথা মাক কৈ দিব লৈছিল যে তাইয়ে ঘৰখনৰ সমস্ত কাম কৰে, মাৰ ৰুম চাফা কৰে। কিন্তু সেইবোৰ কৈ দিলে মাৰ মনত তাইৰ প্ৰতি ভাল ভাৱ আহিব। সেইবাবেই তাইক এইদৰে চুৰুনি সজাইছোঁ মই। মা, আপুনি মোক যি কয় কৈ থাকক, কিন্তু মোৰ ওপৰত লগা মিছা বদনাম মই সহ্য নকৰোঁ। মিছা বদনাম? আজিলৈকে যে মোৰ ৰুমৰ পৰা এডাল চুলিও হেৰাই পোৱা নাইকিয়া, তেনে ক্ষেত্ৰত আজি তই মোৰ ৰুমলৈ প্ৰথম সোমাওঁতে মোৰ দুটা আঙুঠি কিয় হেৰালে? ডাঙৰ বোৱাৰী সদায় মোৰ ৰুমলৈ সোমায়, কিন্তু মোৰ আঙুঠি নাই হেৰুৱা, একোৱেই হেৰাই পোৱা নাই। আজি তই প্ৰথমবাৰৰ বাবে মোৰ ৰুমলৈ সোমালি আৰু মোৰ ৰুমৰ দুটা আঙুঠিয়ে হেৰাই গ'ল। মা, আজি মই প্ৰথমবাৰৰ বাবে আপোনাৰ ৰুমত সোমোৱা নাই। তুমি এইবোৰ কি কৈছা? তুমি আগতে মাৰ ৰুমত ক'ত সোমাইছা? মইতো সদায় চাওঁ। মাৰ ৰুমৰ সকলোবোৰ কাম মই কৰোঁ, হাত নালাগে ঘৰখনৰ সমস্ত কাম মই কৰোঁ। বাইদেউ, আজি অন্ততঃ মিছা নামাতিব, আৰু আজি আপুনি যদি মিছা মাতে, আপোনাৰ সেই মিছা কথা মই সমৰ্থন নকৰোঁ। মিছা কথা কোৱা জনতকৈ সেইখিনি ঢাকি ৰখা জনৰ পাপ বেছি লাগে, আৰু মই নিজৰ গাত ইমান পাপ লগাব নোৱাৰোঁ। আজি আপুনি মোক বাধা নিদিব। আজি সকলোবোৰ কথা মই মাৰ আগত স্পষ্টকৈ ক'ম। আজি মায়ে মোক চুৰুনি সজাইছে, মই নিজকে নিৰ্দোষী প্ৰমাণ কৰিব লাগিব। সেইবোৰ তুমি কি কৈছা? কি নিৰ্দোষী প্ৰমাণ কৰিবা তুমি? চুপ থাকা তুমি। ৰ'বা ডাঙৰ বোৱাৰী, তুমি ঘৰখনৰ লক্ষ্মী বোৱাৰী, মই জানো, কিন্তু মোক মোৰ মতে কথাখিনি পাতিবলৈ দিয়া। আজি এই অপৰাধ কৰিছে, তুমি শুনি থাকা ডাঙৰ বোৱাৰী। ঠিক আছে মা। মা, মই আজি আপোনাৰ ৰুমত সোমোৱা নাই। এইখন ঘৰলৈ বিয়া হৈ অহাৰ পিছদিনাৰ পৰা মই আপোনাৰ ৰুমত সোমাইছোঁ, আপোনাৰ ৰুম চোৱা চিতা কৰিছোঁ, সকলোবোৰ চাফা কৰিছোঁ, টেবলেটকে আদি কৰি সকলোবোৰ মই যোগান ধৰিছোঁ আপোনাৰ ৰুমত। আপুনি গা ধুই থকা সময়ত আপুনি গম নাপায়, কাৰণ এইবোৰ আপোনাক গম পাবলৈ মানা কৰিছিল বাইদেৱে। বাইদেৱে এইবোৰ আপোনাৰ সন্মুখত কৰিবলৈ মানা কৰিছিল, কিজানি আপুনি বেয়া পায়। বাইদেৱে আপোনালোকক বহুত ফাঁকি দি আছে। হে ভগৱান, মই বনোৱা প্লেনত ময়ে ফচিম। চুপ! সকলো কথা সহ্য কৰিম, কিন্তু মোৰ ঘৰৰ লক্ষ্মী বোৱাৰীজনীৰ বিৰুদ্ধে কিবা এটা কথা ক'লে মই সহ্য নকৰিম। তই কুলক্ষণী চুৰুনিয়ে মোৰ ঘৰৰ লক্ষ্মী বোৱাৰীজনীক বদনাম দিবলৈ অলপো সংকোচ কৰা নাই। কোন লক্ষ্মী বোৱাৰী? আপোনাৰ মতে যদি ঘৰখনৰ সকলোবোৰ কথা ফাঁকি দি ঘৰখনত মিছা মাতি থাকে সেইজনী লক্ষ্মী বোৱাৰী, তেন্তে সেইজনী মানুহৰ বিৰুদ্ধে কথা ক'বলৈ ময়ো সাজু। হ'ব দিয়া, এইবোৰ কি কথাত লাগি আছা মা? সেইবোৰ কি কথাত লাগি আছে? সেই যি কৈছে মিছা কৈছে, আপুনি এইবোৰ কথা? ডাঙৰ বোৱাৰী, তাই কথাবোৰ যে মিছা কৈছে মই জানো। তাই কথাবোৰ মই কেতিয়াও বিশ্বাস নকৰোঁ, তুমি টেনশ্যন নল'বা। মোৰ ডাঙৰ বোৱাৰীয়ে, মোৰ লক্ষ্মী বোৱাৰীয়ে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। তাই মোৰ লক্ষ্মী বোৱাৰী। মিছা কথা মই বেয়া পাওঁ, তাইও জানে। হয় মা, আপুনি মিছা কথা একেবাৰে সহ্য কৰিব নোৱাৰে। কেৱল তাই জনাই নহয়, ময়ো জানো। ময়ো আপোনাক ক'ব বিচাৰোঁ সঁচাবোৰ, কিন্তু বাইদেৱে মানা কৰে। এইখন ঘৰলৈ অহাৰ পিছদিনাৰ পৰা ঘৰখনৰ সমস্ত কাম মই কৰি আছোঁ, ভাত ৰন্ধাকে আদি কৰি সকলোবোৰ মই কৰিছোঁ, কিন্তু বাইদেৱে সেইখিনি আপোনালোকক ক'বলৈ মানা কৰিছে। সেইদিন বাইদেউক মই ক'লোঁ, যদি মই বনোৱা ভাত খাব মা দেউতাই বিচৰা নাই, তেন্তে আপুনি বনাইছোঁ বুলি মিছাকৈ মই বনোৱা ভাত দিয়াটো অপৰাধ হৈছে, সেইটো ভাল কথা নহয়। কিন্তু বাইদেৱে ক'লে, একো নহয় দিয়া, তুমিও মানুহে। হয়, মই মানুহ, কিন্তু মিছাৰে মই আপোনালোকৰ মৰম জিনিব বিচৰা নাছিলোঁ মা। মই সঁচাবোৰ ক'ব বিচাৰিছিলোঁ, কিন্তু বাইদেৱে নিজেও মিছা মাতিছে আৰু মোকো সঁচাবোৰ ক'বলৈ মানা কৰিছে। মা, সেই কথাবোৰ বিশ্বাস কৰিব আৰু মোক অবিশ্বাস? মোৰ মাজনী, তোমাক অবিশ্বাস কিয় কৰিম? এই যে মিছা মাতিছে, মই সকলো জানো। মা, মই মিছা মাতিছোঁ বাৰু, মোৰ কথাত সত্যতা নাই, কিন্তু মা আপুনিয়ে কওকচোন, আপুনি অহাৰ পিছৰ পৰা মই মোৰ ৰুমৰ বাহিৰে আন কোনোবা ঠাইলৈ গৈছোঁনে? নাই যোৱা। আপোনাৰ আঙুঠিকেইটা বিচাৰি পোৱা নাইকিয়া, কাৰণ সেই আঙুঠিকেইটা আপুনি ড্ৰেছিং টেবুলতে থৈছিল, কিন্তু এতিয়া সেই আঙুঠিকেইটা মোৰ হাতত নাই। আপুনি যাক চুৰ ধৰিছে তাইৰ হাতত নাই,
কিন্তু মই প্ৰমাণ সহ দিব পাৰিম যে সেই আঙুঠি কেইটা বাইদেৱে চুৰ কৰিছে। অঞ্জনা চুপ, বেছি নকবা। তাই চুৰ কৰিছে। বাইদেউ, আপোনাৰ চাদৰৰ আঁচলত বান্ধি থোৱা আঙুঠি কেইটা এতিয়াই মাৰ হাতত দি দিয়ক, নহ'লে ময়ে সকলোবোৰ ভালদৰে বিৱৰি কৈ দিম। কি? ডাঙৰ বোৱাৰী? মা, মানে কথাটো সঁচা। আৰু জানিবৰ মন যোৱা নাইনে বাইদেউ? সেই কথা মই কেনেকৈ জানিলোঁ? আপুনি কথাবোৰ মিছা মাতি আছে। মই বনোৱা খানাবোৰ আনি আপুনি বনাইছে বুলি বাবা লৈ আছে, এইবোৰত মই একো আপত্তি কৰা নাছিলোঁ। সেইবোৰ মই বেয়া পোৱা নাছিলোঁ। কিন্তু আজি আপুনি মোক চুৰণি সজাবলৈ যিটো ষড়যন্ত্ৰ ৰচিলে, সেইটোত মই নিজৰ বিৰুদ্ধে বা নিজৰ সপক্ষে কথা কোৱাটো উচিত বুলি ভাবিছোঁ। মই নিজেই নিজৰ বিৰুদ্ধে কথা ক'ব নোৱাৰোঁ। সেইবাবে নিজৰ সত্যতা প্ৰমাণ কৰিব লাগিব বাবে মই সকলোবোৰ কথা মাক ক'ম বুলি ভাবিছোঁ। আপুনি যেতিয়া মোক সেই ৰুমৰ পৰা পঠাই দিছিল, মই গুচি আহিছিলোঁ। আৰু তৎক্ষণাত মোৰ পিয়াহ লাগিল বাবে মই পাকঘৰলৈ গৈছিলোঁ। যিহেতু পাকঘৰৰ ওচৰতে আপোনাৰ ৰুমটো, তেতিয়া মই দৰজাৰ ফাঁকেৰে দেখিছিলোঁ আপুনি চাদৰৰ আঁচলত কিবা বান্ধি আছিল। তাৰ পিছত শুনা পালোঁ, এতিয়া এইখন ঘৰৰ সৰু বোৱাৰী অঞ্জনাক মায়ে কেতিয়াও দেখিব নোৱাৰা হ'ব। আৰু এতিয়া কথাখিনিৰ লগতে মই বুজি পালোঁ যে সেই কাম আন কোনো নহয়, আপুনিয়েই কৰিছে। মা, আপোনাক প্ৰমাণ লাগে যদি বাইদেউৰ হাতত থকা, বাইদেউৰ চাদৰৰ আঁচলত থকা আঙুঠি কেইটাকে চাই লওক। মা, মোক ক্ষমা কৰি দিয়ক। কালিৰ পৰা আপুনি মোক মাত এষাৰো দিয়া নাই। মোৰ অন্তৰখনে বৰ দুখ পাইছে মা। মোক ক্ষমা কৰি দিয়ক মা। তুমি বৰ ডাঙৰ অপৰাধ কৰিলা। সেই অপৰাধৰ জানো ক্ষমা আছে? কিয় এনেকুৱা কৰিলা? মই তোমাক ঘৰখনৰ লখিমী বোৱাৰী বুলি ভাবি আছিলোঁ, আৰু তুমি মোৰ সকলো স্বাভিমান শেষ কৰি দিলা। মা, আৰু এনেকুৱা কাম কেতিয়াও নহয় মা। মোক ক্ষমা কৰি দিয়ক। যিজনী বোৱাৰী ঘৰখনৰ লখিমী বোৱাৰী বুলি ভাবি আছিলোঁ, তাই আজি প্ৰমাণ কৰি দিলে যে তাই ঘৰখনৰ বাবে সহি চিন্তা কৰে। আৰু যিজনী বোৱাৰীক মই কুলক্ষণী বুলি ভাবি আছিলোঁ, তাই প্ৰমাণ কৰি দিলে যে তাইহে ঘৰখনৰ ভাল চিন্তা কৰে। কিয় এনেকুৱা কৰিলা তুমি? মই তোমাক সহজে ক্ষমা কৰিব হয়তো নোৱাৰিম। মা, হোৱা কথাবোৰ হৈ গ'ল আৰু এতিয়াৰ পৰা বাইদেউ ভাল হ'ব। আপুনি সেই কথাবোৰতে যদি বাইদেউক ক্ষমা কৰি দিব নোৱাৰে, ঘৰখননো আমি দুজনী বোৱাৰী মিলিজুলি কেনেকৈ আগবঢ়াম? মা, ঘৰখন ভালদৰে থাকিবলৈ হ'লে আপোনাৰ মৰম আমাৰ দুয়োজনীৰ লগতে লাগিব। আমাৰ দুয়োজনীৰ শিৰত আপোনাৰ আশীৰ্বাদ লাগিব। মা, আপুনি বাইদেউক ক্ষমা কৰি দিয়ক। মা, যিজনে ভুল কৰে সেই ভুলৰ অনুশোচনা কৰিলে ক্ষমা থাকে মা। বুজিছোঁ, কিন্তু মোৰ মনত যি আঘাত পালোঁ, সেই আঘাত কেনেকৈ খণ্ডন হ'ব? মা, মই আপোনাক কথা দিছোঁ, আপোনাক কেতিয়াও অভিযোগৰ মই সুবিধা নিদিওঁ। আপোনাৰ মৰমৰ লখিমী বোৱাৰী হোৱাৰ মই সম্পূৰ্ণ চেষ্টা কৰিম মা। মই আপোনাক যি মনত আঘাত দিলোঁ, সেই আঘাত মচি দিম মা। মই আপোনাৰ মৰমৰ লখিমী বোৱাৰী হোৱাৰ সম্পূৰ্ণ চেষ্টা কৰিম আৰু এদিন হৈ দেখাম। মই যাতে পুনৰ আকৌ দুখ নাপাওঁ। যি মৰমেৰে তোমাক লৈছিলোঁ, আজি অন্তৰখন বৰ বিষাইছে। আজি বৰ কষ্ট পাইছোঁ মই। একো নাই, তুমি যেতিয়া কৈছা তুমি এজনী লখিমী বোৱাৰী হৈ দেখাবা বুলি, মই তোমাক ক্ষমা কৰি দিছোঁ। আজিৰ পৰা মোৰ দুয়োজনী বোৱাৰীয়ে মোৰ মৰমৰ বোৱাৰী হ'ব লাগিব, মোৰ ঘৰৰ লখিমী বোৱাৰী। মা, আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনাৰ মৰমৰ, আপোনাৰ ঘৰৰ লখিমী বোৱাৰী হোৱাৰ। মা, আপোনাক কথা দিছোঁ, যি ভুল কৰিলোঁ সেই ভুলৰ পুনৰাবৃত্তি নহয়। মই সেই লেতেৰা মনটো আওকাণ কৰি এটা সুন্দৰ মন লৈ আপোনাৰ কাষ চাপিছোঁ। আজিৰ পৰা আপুনি মোক লৈ একো অভিযোগ কৰিবলগীয়া নহয়। আপোনাৰ মনত মিছা বিশ্বাস দি মই যিখিনি কৰিলোঁ, তাৰ বাবে আপুনি মোক ক্ষমা কৰি দিছে। মোৰ বৰ ভাল লাগিছে মা। মই কৰাখিনিৰ ক্ষমা দিলে এতিয়া চাব, মই আপোনাৰ মৰমৰ, আপোনাৰ লখিমী বোৱাৰী হ'ম। অকল মই কিয়, অঞ্জনা আৰু মই দুয়োজনী আপোনাৰ লখিমী বোৱাৰী হ'ম, আপোনাৰ ঘৰৰ লখিমী বোৱাৰী। মা, আমি আপোনাৰ ঘৰৰ, আমাৰ ঘৰৰ লখিমী বোৱাৰী হ'ম। আপোনাৰ দুয়োজনী বোৱাৰীয়ে লখিমী বোৱাৰী হ'ব। আমি ঘৰখনৰ ভালৰ হকে চিন্তা কৰিম, আনৰ ভালৰ কথা চিন্তা কৰিম। ঘৰখনৰ সকলোবোৰ দুয়োজনী বাই ভনীৰ দৰে মিলা প্ৰীতিৰে কৰিম। মা, আপুনি আমাক মৰমেৰে আঁকোৱালি লওক। আপুনি আমাৰ শিৰত আশীৰ্বাদ দিয়ক। তাতকৈ বেছি আমাক আৰু একো নালাগে। হয় অঞ্জনা মাজনী, তুমি ঠিকেই কৈছা। মনত বেয়া ভাৱ লৈ থাকিলে ঘৰখন ঘৰ হৈ নাথাকে। মই তোমালোক দুয়োজনীকে আঁকোৱালি লৈছোঁ মোৰ ঘৰৰ লখিমী বোৱাৰী হিচাপে। আৰু তোমালোকে মোৰ মনত আঘাত নিদিবা।
মোৰ মনৰ পৰা যি ভাৱ লৈছোঁ সেই ভাৱখিনি সঁচা হৈ থাকিবলৈ দিবা। পুনৰ মোক বিশ্বাসঘাতকতা নকৰিবা ডাঙৰ বোৱাৰী। নকৰোঁ মা, আপোনাক কথা দিছোঁ। হয় মা, আমি সদায় আপোনাৰ মৰমৰ বোৱাৰী হৈ থাকিম। ঠিক আছে।